নমস্কাৰ সকলোকে স্বাগতম জনাই আপোনালোকৰ সন্মুখত মই অস্মিতা আৰু এটা বিশেষ খবৰ বাবে এই মুহূৰ্তত এই মাজনিশা আমি ডিজিটেল লাইভ যোগে আগবঢ়াইছো এই খবৰটো এই কাৰণেই কিয়নো পুৱা হ'বলৈ অৰ্থাৎ কাইলৈ পুৱা হ'বলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কিয়নো কাইলৈ পুৱাৰ ভাগতে নাথাকিব 4-5 ঘণ্টা পৰ্যন্ত কাৰেণ্ট যাৰ বাবে বিদ্যুৎ বিভাগে এক জাননী প্ৰেৰণ কৰিছে নটিছ প্ৰেৰণ কৰিছে যাৰ বাবে আপোনাৰ যদি ফোনটোত আপোনাৰ চাৰ্জ কম আছে অথবা আপোনাৰ যদি কিবা প্ৰয়োজনীয় সামগ্ৰীসমূহত ইলেক্ট্ৰিকেল সামগ্ৰীসমূহত চাৰ্জ কম আছে তেন্তে আপুনি শীঘ্ৰেই চাৰ্জ দি লওক কিয়নো পুৱাৰ ভাগত আপোনাৰ লাগিব হাহাকাৰ এইকাৰণে হাহাকাৰ লাগিব বিদ্যুৎ বিভাগে জাৰি কৰিছে এই বিশেষ জাননী এই বিশেষ নটিছ প্ৰেৰণ কৰিছে যে কাইলৈ পুৱাৰ ভাগৰ পৰা 4-5 ঘণ্টা পৰ্যন্ত নাথাকিব কাৰেণ্ট যেটো উৎকট গৰম আৰু গৰমৰ মাজতেই কাৰেণ্ট নথকাৰ কথা উল্লেখ কৰিছে বিদ্যুৎ বিভাগে গতিকে প্ৰত্যেকগৰাকী লোকৰ বাবে এই মাজনিশা আমি পুনৰ কৈছো আপোনাৰ যদি ফোনটোত বা আপোনাৰ ল্যাপটপটোত বা আপোনাৰ যিকোনো ইলেক্ট্ৰিকেল সামগ্ৰী যদি চাৰ্জ নাই চাৰ্জ থকাৰ মাত্ৰকে আপুনি যদিহে ভাবে যে মই বিপদ হ'ব পাৰে মোৰ তেন্তে আপুনি সেই সামগ্ৰীসমূহত এতিয়াই চাৰ্জ দিয়ক কেইটামান মুহূৰ্ত বাকী আছে পুৱাৰ ভাগৰ পৰা অৰ্থাৎ কেইটামান ঘণ্টাৰ পিছৰে পৰা নাথাকিব 4-5 ঘণ্টা পৰ্যন্ত কাৰেণ্ট যাৰ বাবে পৰিব মহা বিপদত গতিকে কোনসকল লোকে বা কোনখন জিলাৰ বাসীৰ বাবে এই বিশেষ সতৰ্কবাণী জাৰি কৰিছে আমি সবিশেষ খবৰ লৈ আহিছোঁ ফুল প্লেটৰ মাধ্যমেৰে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে কাইলৈ নাথাকিব কাৰেণ্ট সেই হেতুকে আজি মোবাইল ফোন চাৰ্জ দি লওক বিদ্যুৎ কৰ্তনক লৈ জৰুৰী জাননী প্ৰেৰণ কৰিছে বিজনী উপসংমণ্ডল বিভাগে আমি পুনৰ কৈছোঁ কেইটামান ঘণ্টা বাকী আছে এই মাজনিশা আমি ডিজিটেল লাইভ যোগে প্ৰত্যেকগৰাকী দৰ্শকক পুনৰবাৰ আমি সজাগ কৰি তুলিছোঁ এই কাৰণে যদি আপুনি এই খবৰটো চাই আছে বিজনীৰ পৰা তেন্তে বিজনীবাসীৰ বাবে অতিকৈ বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো পুৱা হোৱাৰ মাত্ৰকে নাথাকিব কাৰেণ্ট আৰু এই কথা বাই নটিছ প্ৰেৰণ কৰিছে বিজনী উপসংমণ্ডলে কাইলৈ নাথাকিব কাৰেণ্ট বিদ্যুৎ বিভাগৰ জৰুৰী জাননী আজিয়ে চাৰ্জ দি লওক আপোনাৰ মোবাইল ফোন আপোনাৰ ল্যাপটপ আপোনাৰ কম্পিউটাৰ বা আপোনাৰ যিবোৰ ইলেক্ট্ৰিকেল সামগ্ৰী অতিকৈ প্ৰয়োজন আপোনাৰ কামত সেইসমূহ আপুনি এতিয়াই ফুল চাৰ্জ দি লওক নিশাই কৰি লওক অত্যাৱশ্যকীয় কামসমূহ উৎকট গৰমত বিদ্যুৎ কৰ্তনক লৈ জাৰি কৰিছে জাননী আৰু পুৱা 6 বজাৰ পৰা হয়তো 8-9 বজালৈকে নাথাকিব পাৰে বিদ্যুৎ বিজনী বিদ্যুৎ উপসংমণ্ডলে জাৰি কৰিলে এই বিশেষ জাননী গতিকে প্ৰত্যেকগৰাকী লোককে আমি কৈছোঁ যে যদি আপুনি বিজনীৰ পৰা চাই আছে খবৰ তেন্তে অতিকৈ দুখ খবৰ অতিকৈ বেয়া খবৰ যেটো উৎকট গৰম ইতিমধ্যে উৎকট গৰমে দহিছে প্ৰত্যেকগৰাকী লোককে অসমৰ এখন জিলা নাই যিখন জিলাত কিছু সকাহ পাইছে বা বৰষুণ আহিছে বা বতাহ ধুমুহা আহিছে এনেকুৱা কোনো খবৰ পোৱা নাই এতিয়ালৈকে প্ৰত্যেকখন জিলাতে অতিকৈ গৰমৰ মাত্ৰা বৃদ্ধি পাইছে বহু লোকে গৰম সহ্য কৰিব নোৱাৰা অৱস্থা হৈ গৈছে আৰু তেনে মুহূৰ্তত এবাৰ বেয়া খবৰ আছে বিজনীবাসীৰ বাবে বিজনীত বিদ্যুৎ বিভাগে জাৰি কৰিছে কিছু সতৰ্কবাণী যে কাইলৈ পুৱাৰ ভাগৰ পৰা নাথাকিব কাৰেণ্ট আৰু সেই হেতুকে প্ৰত্যেকগৰাকী লোকে আপোনাৰ যিবোৰ লাগতিয়াল সামগ্ৰী ইলেক্ট্ৰিকেল সামগ্ৰী ধৰি লওক আপোনাৰ মোবাইল ফোনটো খুবেই প্ৰয়োজন যেটো মোবাইল ফোনটোৰ অবিহনে আপোনাৰ কোনো কাৰোবালৈ ফোন কৰাতে বা আপোনাৰ যিকোনো কাম কৰাত আপোনাৰ অসুবিধা হ'ব পাৰে সেই হেতুকে আপুনি নিশাৰ ভাগতে আপোনাৰ মোবাইল ফোনটো চাৰ্জ দি লওক আৰু বা ল্যাপটপ বা কম্পিউটাৰ যিবোৰ সমূহত আপুনি কাম কৰিব লগা হয় বা ইয়াৰ উপৰি যিবোৰ আপোনাৰ ইলেক্ট্ৰিকেল কিছুমান সামগ্ৰী আপোনাক খুবেই প্ৰয়োজন হয় সেইসমূহ সামগ্ৰীত আপুনি চাৰ্জ দি লওক নিশাৰ ভাগতে অন্যথা কাইলৈ কেইবা ঘণ্টা নাথাকিব কাৰেণ্ট সেইবাবে আপুনি পৰিব পাৰে মহা বিপদত